সৰ্ব অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি ধুবুৰী জিলা সমিতিৰ সহযোগত বামুণীগাঁও দ্বিতীয় খণ্ডত সেউজ বিপ্লৱ কৃষি ফাৰ্মৰ ভূমিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। আজি সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী জিলাৰ প্ৰাক্তন আলফা সভাপতি গোপী ভগত, সাধাৰণ সম্পাদক বুদ্ধনাথ, কাৰ্যকৰী সম্পাদক ছানোৱাৰ হুছেইন আৰু সেউজ বিপ্লৱ কৃষি ফাৰ্মৰ সভাপতি প্ৰদীপ কুমাৰ নাথ, সাধাৰণ সম্পাদক উত্তম চৌধুৰী, কেন্দ্ৰীয় বিত্ত সম্পাদক দিলীপ বৰ্মাৰ লগতে মহামায়া খণ্ড উন্নয়ন বিষয়া মঞ্জুলা ঠাকুৰীয়া, মহামায়া খণ্ড উন্নয়নৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নাজমুল হক, সেউজ বিপ্লৱ কৃষি ফাৰ্মৰ কৰ্মীসকলৰ উপস্থিতিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি ৭৮তম স্বাধীনতা দিৱস। আজি আমি সদৌ অসম প্ৰাক্তন আলফা তথা ধুবুৰী জিলা প্ৰাক্তন আলফাই বামুণীগাঁও দ্বিতীয় খণ্ডত আমি আজি স্বাধীনতা দিৱসখন পালন কৰিছোঁ। পালন কৰাৰ উদ্দেশ্যই হৈছে আজি ২০ বছৰৰ পৰা এই বামুণীগাঁও অঞ্চলত আমাক গভৰ্ণমেণ্টে ৩০০ বিঘা মাটি দিছিল, ৩৫৪ বিঘা মাটি দিছিল। সেই মাটিখিনি আমি হস্তান্তৰ কৰিব পৰা নাই, কিন্তু এইবেলি আমি DC চাহেবৰ অনুগ্ৰহত আৰু আমাৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ তত্বাৱধানত আমি ৮ তাৰিখত এইখন আমি সমজাই পাইছোঁ। আৰু সেই নিমিত্তে আজি আমি সদৌ অসম আমাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি আৰু ধুবুৰী জিলা সমন্বয়ৰক্ষী সমিতি আৰু ইয়াত যিখিনি সেউজ বিপ্লৱ কমিটি আছে, এই তিনিটা গোটেই আমি একগোট হৈ আমি আজি ইয়াত ৭৮তম স্বাধীনতা দিৱসখন পালন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱস পালন কৰাৰ উদ্দেশ্যই হ'ল আমি আজিৰ পৰা এইখন ভূমিত আমি নিগাজিকৈ সংস্থাপন কৰাৰ কাৰণে আমি যোজা চলাই